এতিয়া কথা হ'ল মই যিটো কৈ আছো সেইটো আপোনালোকে ভালদৰে শুনিব। এই যে ঈদ আহি আছে, এটা কোনটো ঈদ? কি ঈদ? ঈদুল ফিতর, ঈদুল জোহা আমি পালন কৰি থাকো। কিন্তু যে ঈদ যে আমি পালন কৰি আছো সেইটো কোরআন আৰু হাদিস মতে পালন কৰিব লাগিব। এতিয়া কথা হৈছে মই যিটো কৈছো আপোনালোকে মন কাণ দি শুনিব। আজি দেখা যায় ঈদ আহি যায়, কিন্তু সেইটো কোরআন আৰু হাদিস মতো নচলে। যেনেকুৱা আমি শুনিছো যে ঈদৰ দিনা কি কৰিব লাগে, মূৰত এটা টুপি পিন্ধিব লাগে। নতুন টুপি হওক পুরান টুপি হওক এটা ব্যৱহাৰ কৰিব লাগে। আজিকালি দেখা যায় মানুহে মাত ঈদগাহ লৈ যায়, মূৰত টুপি নাথাকে। কিয় টুপি নাথাকে? কিহৰ ঈদ আমি পালন কৰিছো? যদি মূৰত টুপি নাথাকে তেন্তে আমরা কিহৰ ঈদ পালন কৰিছো? মূৰত টুপি পিন্ধি ঈদগাহলৈ যাব লাগে। কিছুমান মানুহ দেখা যায় মূৰত টুপি নিপিন্ধে। টুপিটো ক'ৰ পৰা আহিছে? টুপিটো নবীৰ সুন্নত, সেইটো মানিব লাগিব। তাৰপিছত আৰু এটা কথা মই কৈছো, এই যে ঈদৰ দিনা আৰু এটা ভুল কৰিছো, সুগন্ধি আতর এটা ব্যৱহাৰ কৰিব লাগে। আমি ইমান কোটি কোটি টাকা ভাঙিছো, ব্যয় কৰিছো, লাখ লাখ হাজাৰ হাজাৰ টকা ব্যয় কৰিছো, সুগন্ধি এটা আতর যে ব্যৱহাৰ কৰিব লাগে সেইটো আমি ব্যৱহাৰ নকৰো। কিয় ব্যৱহাৰ নকৰো? কি হৈছে? এইটো বিশ্বনবী তো কৈছে সুগন্ধি ব্যৱহাৰ কৰিব লাগে। যদি তোদের সুগন্ধি ব্যৱহাৰ করো, আতর ব্যৱহাৰ করো, যেতিয়া আমি মাঠ খালৈ যাম তেতিয়া কিমান মানুহে কাতারে কাতারে সারিবদ্ধ হয়ে বহি থাকে। তোমার সুগন্ধ, তোমার বাসনা, তোমার সুগন্ধ মানুহে ভাল পাব। নবীজি কৈছে, এইটো মিছা কথা কোৱা নাই। কিন্তু এই আতরটো কিনিবলৈ আমার পয়সা নাথাকে। ইমান কোটি কোটি টাকা দিয়ে আমি 1 লক্ষ টাকার গরু কিনিছো, 50,000 টাকার 1 লক্ষ টাকার গরু কিনিছো, 50,000 টাকা গরু কিনিছো, প্রশংসা করার কারণে মানুহে প্রশংসা কৰিব। তেনেকুৱা কুরবানী কবুল নহ'ব। মানুহৰ প্ৰশংসাৰ কাৰণে যিটো কৰা হয় সেইটো কেতিয়াও কবুল নহয়। আমি কুরবানী কৰিছো যে কিমান আমি পাইছো, যে এই কুরবানীটো কিমান দাম, কিমান মূল্য আল্লাহৰ ওচৰত। যিটো গরু কিনিব আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে কুরবানী কৰিব লাগিব। নীতি নিয়ম মতন কুরবানী কৰিব লাগিব। যদি ভুল ত্ৰুটি হৈ যায় তে তোমাৰ কুরবানী কবুল নহ'ব। মই যিটো কৈছো হাদিস আৰু কোৰাণত আপোনালোকে মিলাই লোৱা। যদি মই ভুল কৈছো, মইতো ভুল কোৱা নাই। আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে কুরবানী কৰিব লাগে। আপুনি 50,000 টাকার গরু কিনিছে, কিন্তু আতরটা কিনিব পৰা নাই। কিয়? নবীৰ সুন্নত 3টা কাম, যিবিলাক কাম আছে ঈদৰ দিনা কৰিব লাগে, সেইটো আমি কিয় কৰা নাই? এটা আতরটো ব্যৱহাৰ কৰিব লাগে। আতরটো কিনি ঈদৰ ব্যৱহাৰ কৰিব লাগিব। আৰু এটা মই কৈছো, কিছুমান মানুহে ঈদগাহলৈ নাযায় মনৰ দুখত। কিয় দুখ লাগে? যাৰ একেবাৰে কাপড় নাই, একদম উলংগ হৈ পৰিছে, কাপড় নাই, তেওঁ এটা কাপড় কিনিব লাগে। কিন্তু কিছুমান মানুহৰ কাপড় থাকে, যদি টকা পয়সা নাই, কাপড়টো ধুই পরিষ্কার কৰি চিলাই কৰি সেই কাপড়টো পৰিধান কৰি মাঠত যাব লাগে। কোনো অসুবিধা নহ'ব। মই যিটো কৈছো, এটা ৰাস্তা দি যাব লাগে, আৰু এটা ৰাস্তা দি আহিব লাগে, তকবীৰ পঢ়িব লাগে। কেনেকুৱা? যেনেকুৱা আমাৰ অসম, ভাৰত, এনেকুৱা দেশত ঈদ যিটো আৰম্ভ হয় তাৰ আগতেই, আগৰ দিনৰ পৰা সেই মক্কাত আৰম্ভ হয়। মক্কা হাজীসকলে আৰম্ভ কৰিছে। গতিকে এটা তকবীৰ কৰিব লাগে,
পঢ়িব লাগে আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। এই যে তাকবীর, এই তাকবীরটা পড়াটা ওয়াজিব। কিয় আমি পড়া নাই? কিমান আমোদ ফুৰ্তি কৰি আছোঁ, কিমান কোটি কোটি লাখ লাখ টাকা ভাঙি আছোঁ। ঈদৰ যিটো নীতি নিয়ম সেইটো আমি কিয় নামানো? মানিব লাগেতো। এই তাকবীৰটো পঢ়া ওয়াজিব। প্ৰত্যেকটো তিৰোতা, প্ৰত্যেকটো মহিলা, প্ৰত্যেকটো পুৰুষ যিবিলাকে জানে নামাজ পঢ়ে, তেওঁলোকৰ নামাজ পঢ়ি ফৰজ নামাজৰ পিছত এই তাকবীৰটো পাঠ কৰিব লাগে। ঈদৰ কি নীতি নিয়ম সেই বিষয়ে মই কৈ আছোঁ। গতিকে আৰু এটা কথা কৈ আছোঁ, আপোনালোকে শুনিব। ঈদৰ দিনাখন খাব লাগে, তেতিয়া ৰোজা থাকিব নালাগে। কিন্তু এই যে খাব, কুৰবানীৰ মাংস গোস্ত যিটো নিয়ম মতে ভাগ বিতৰণ কৰিব লাগে। যদি কিবা ভুল ত্ৰুটি হৈ যায়, তোমাৰ কুৰবানী কেতিয়াও শুদ্ধ নহ'ব। বিশ্বনবী কি কৈছে? আৰু আমালোকৰ মাজৰ পৰা আমি নিজেই নামাজ পঢ়িছোঁ, নিজেই কুৰবানী কৰিছোঁ, নিজেই ভাল কাম কৰিছোঁ, কিন্তু মানুহক আমি উপদেশ নিদিওঁ। কিয়? আমি জানো, আমি হাদিছ পঢ়িছোঁ, আমি তিৰমিজি শৰীফ হাদিছ পঢ়িছোঁ। যেনেকুৱা এই তিৰমিজি শৰীফ হাদিছ পৰা মই এটা হাদিছ কৈছোঁ, আপোনালোকে শুনিব। বিশ্বনবী কি কৈছে? বিশ্বনবী কৈছে, এই চাহাবাজনৰ নাম মই কৈছোঁ, হজৰত হুজাইফা ইবনুল ইয়ামন ৰাদিয়াল্লাহু তাআলা পৰা বৰ্ণিত হৈছে। তেখেতে নবীৰ সন্মুখতে আছিলে। বিশ্বনবী কি কৈছে? যে হে বিশ্বৰ মানুহ, সেই চাহাবাসকল, তোমালোকে সৎ কামত আদেশ কৰা আৰু অসৎ কামত নিষেধ কৰা। যিটো ভাল কাম সেইটো কৰিবলৈ মানুহক ক'ব লাগে। যি কিছুমান মানুহে নাজানে যে কুৰবানী যে কৰিব লাগে, সেই কথাখিনি মানুহে নাজানে। গৰু ছাগলী কেনেকুৱা পশু কুৰবানী কৰিব লাগে, যেনেকুৱা এই গৰুৰ চামৰা আছে, যে ছাগলীৰ চামৰা আছে, কিমান পশম আছে, আমি গুণি শেষ কৰিব নোৱাৰোঁ। সেই পশম এটাকৈ পশমৰ পৰিৱৰ্তে 10টাকৈ নেকি আল্লাহ দান কৰি দিয়ে। সেইটো আমি জানো। কিয় আমি কুৰবানী নকৰোঁ? এটা পশম যদি 10টাকৈ নেকি থাকে, এটা গৰুৰ চামৰাত কিমান পশম আছে, আমি গুণি শেষ কৰিব নোৱাৰোঁ। গতিকে ইমান নেকি পোৱা যায়, আমি কিয় কুৰবানী নকৰোঁ? গতিকে বন্ধুসকল, যিবিলাক মানুহৰ টকা পইচা আছে, গৰু কিনিবলৈ শক্তি সামৰ্থ্য আছে, ছাগলী কিনিবলৈ শক্তি সামৰ্থ্য আছে, তেওঁ কুৰবানী কৰিব পাৰিব, এনেকুৱা শক্তি আছে, তেওঁৰ ওপৰত কুৰবানী কৰাটো ওয়াজিব, তেওঁৰ কৰিব লাগিব। আৰু যিবিলাক মানুহেৰ গৰু ছাগলী কিনিবৰ কোনো শক্তি নাই, দুখীয়া মানুহ, তেওঁলোকে খাই যাব। তেওঁলোকে আৰু বেছি আমাৰ আল্লাহ তাআলা কোনো জুলুম নকৰে। নবী কি কৈছে? সেই তিৰমিজি শৰীফৰ হাদিছ মই পাইছোঁ যে আমাৰ মানুহক সৎ কামত আদেশ কৰিব লাগে আৰু অসৎ কামৰ পৰা বিৰত কৰিব লাগে। যদি তোমালোকে নকৰা, এনেকুৱা এটা অৱস্থা আহি যাব, তোমালোকৰ ওচৰত আল্লাহৰ গজব শাস্তি আহি যাব। তেতিয়া তোমালোকে দোৱা কৰিবা, সেই দোৱাটো কেতিয়াও আল্লাহ কবুল নকৰিব। গতিকে বন্ধুসকল, মই আৰু বেছি নকওঁ, মানুহক ভাল কামত আদেশ কৰিবা, বেয়া কামৰ পৰা আঁতৰি আনিব লাগে। মই নিজেই কুৰবানী কৰিছোঁ, নিজেই নামাজ পঢ়িছোঁ, নিজেও লেকচাৰ কৰিছোঁ, কিন্তু মানুহক কোৱা নাই। কিয়? যিবিলাক মানুহে নাজানে তেওঁলোকক ক'ব লাগিব। গতিকে মই আৰু বেছি নকওঁ, এইখিনিতে শেষ কৰিলোঁ। যে মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বিভিন্ন দেশত পঠাই দিব। মই যিবিলাক ভিডিঅ' বনাইছোঁ, হাজাৰ হাজাৰ ভিডিঅ' বনাইছোঁ, আপোনালোকে ভালদৰে জানে। গতিকে মোৰ যিটো চেনেল, সেইটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে, যে চাৰ্চ কৰে আছাম আমিৰ হামজা, যদি আপোনালোকে কয় আছাম আমিৰ হামজা, এইটো কোৱাৰ লগে লগে মোৰ ভিডিঅ' আপোনালোকে পাই যাব। নাইবা গোৱালপাৰা আমিৰ হামজা এনেকুৱা যদি ইউটিউবত কয়, আপোনালোকে সেই ভিডিঅ' পাই যাব। গতিকে মই কৈছোঁ, যদি আপোনালোকে ভাল পায় শ্বেয়াৰ কৰি দিব, মানুহক জনাই দিব। আৰু যিবিলাক কথা মই কুৰবানীৰ সম্বন্ধে কৈছোঁ, ঈদৰ কথা কৈছোঁ, যদি আপোনালোকে বেয়া পায়, যদি মোৰ কোনো ভুল ভ্ৰান্ত হৈ থাকে, মানুহ মাত্ৰে ভুল আপোনালোকে ক্ষমা কৰি দিব। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।